আমাৰ অসমত মহিলা নেতৃত্ব আজি বিজেপিয়ে জিলা পৰিষদৰ অধ্যক্ষও পাতিছে, আঞ্চলিক পঞ্চায়ততো পাতিছে আৰু অসমৰ বিত্তমন্ত্ৰীৰ আসন আজি মহিলাই শুৱনি কৰিছে। ৰাষ্ট্ৰপতি মহিলা, গতিকে মহিলাক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এইবাৰ MLAটো মহিলা আৰু যুৱকৰ সংখ্যা বাঢ়িব। MLA বুলি ক'ব নোৱাৰো, ৰাইজে পাতিব, কিন্তু বিজেপিৰ প্ৰাৰ্থীত মহিলা আৰু যুৱক এইবাৰ বৃদ্ধি পাব আৰু অহাবাৰটো 30% ৰিজাৰ্ভেশ্যনে পাই যাব। আমাৰ সিট এইবাৰ বাঢ়িছে। ডিলিমিটেশ্যনৰ পিছত যেনেকে তিনিচুকীয়াত মাকুম সমষ্টি বাঢ়িলে, লখিমপুৰত চিচি বৰগাঁও সমষ্টি বাঢ়িলে, গুৱাহাটীত চেণ্ট্ৰেল গুৱাহাটী বাঢ়িলে, এনেকৈ গোৱালপাৰাত দুধনৈ পশ্চিম গোৱালপাৰা বাঢ়িলে, কামৰূপত বকো বাঢ়িলে। আমাৰ সিট 18টা বাঢ়িছে, য'ত নেকি আমি জিকাৰ সম্ভাৱনা আছে। সেইকাৰণে যুৱক আৰু মহিলাক একমডেট কৰিবৰ কাৰণে আমি কাৰো টিকেট কাটিব নালাগে।